Hi everybody, welcome back to my channel. Jor পৰা শেষ কৰিছিলোঁ সেই তাৰ পৰা আকৌ আৰম্ভ কৰিলোঁ নেক্সট এটা vlog start কৰিলোঁ আৰু এতিয়া ৰাতি 2টামান বাজিছে আৰু এতিয়া খানা বনাইছে নেক্সট ডেৰ কাৰণে প্ৰিপাৰেচন কৰি আছে মাংস বনাইছে আৰু দৰা তাৰমানে দিনতে আহিব সেইবাবে আৰু কইনা দিনতে লৈ যাব সেই কাৰণে মানে ৰাতিৰ পৰাই প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিলে এতিয়া ৰাতি 2:30মান বাজিছে আৰু মই মেহেন্দি লগাইছোঁ নিজে ফাৰ্ষ্ট টাইম কেনেকুৱা হৈছে আপোনালোকে নাহাঁহিব দে একদম বাচ্চাৰ দৰে হৈছে চাগে মই ফাৰ্ষ্ট টাইম লগাইছোঁ আপোনালোকক দেখুৱালোঁ সেইবাবে একদম চিম্পলকৈ লগাইছোঁ আৰু লাহে লাহে কথা কৈ আছোঁ এইটোৰ কাৰণে চব শুলে ঘৰৰ অকল মই সাৰ পাই আছিলোঁ এতিয়া যাওঁ কালি ৰাতিপুৱা আকৌ এই ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু এয়া মই ৰাতিপুৱা শুই উঠি চাঞ্জক লগাই দিলোঁ তাই শুই উঠি মোৰ হাতখন দেখা পাই আছে আমি মোৰ হাতত মেহেন্দি নাই মোক দিয়া মই পিছত লগাই দিলোঁ তাইক আৰু এয়া দৰা অলৰেডি আহি গ'ল আৰু দৰাই এতিয়া নিকা পঢ়াব আৰু নিকা পঢ়োৱাৰ আগত দৰাৰ ঘৰৰ যিটো সাজ আছে সেইটো পিন্ধাই দিব আৰু নিকাহৰ দুপাট্টাখন দি দিব নিকাহ হৈ গ'ল নিকাহ হৈ থকা অৱস্থাত মই নাছিলোঁ মই কিবা কৰি আছিলোঁ বাট নিকাহ হৈ গ'ল তেতিয়াই মই আহি পালোঁ আৰু নিকাহ হোৱাৰ পিছত এয়া দুৱা হৈ আছিলে আৰু এয়া মই কইনাক অলপ দেখাই দিওঁ এয়া নিকাহ হৈ গ'ল এয়া কইনাক মই দেখালোঁ অলপমান লৈ লওঁ বেয়া লাগিছে সৰুৰ পৰা একেলগে ডাঙৰ হৈছে আল্লাই দোৱা কৰিব ভালে ভালে আলহামদুলিল্লাহ নিকাহ হৈ গ'ল তাইৰ আৰু সকলোৱে তাইৰ কাৰণে দোৱা কৰিব দে বহুত মানে মাকে বহুত কষ্টকৈ ডাঙৰ দীঘল কৰিছে কইনাৰ নিকাহে হৈ গ'ল মই আপোনালোককতো দৰাক দেখুৱাই নাই সেইজন দৰা দেখিছেনে অলপকৈ লাহেকৈ মনে মনে শ্বুট কৰিলোঁ অলপ আপোনালোকক দেখুৱাই দিওঁ কইনাৰ খানা খোৱা হৈ গ'ল আৰু এতিয়া মই খানা খাবলৈ আহিছোঁ আৰু এতিয়া মই খানা খাম বহুত জোৰে ভোক লাগিছে বহুত দেৰি হৈ গ'ল অলৰেডি 4টামান বাজি গ'লগৈ আৰু ইমান জমনি মই নিজেই লৈ লৈছোঁ মোৰ ইমানেই ভোক লাগি আছিলে সিহঁতক দিবৰ কাৰণে মানে সিহঁতে অলপ লেট কৰি আছে যে পিছত মই নিজেই লৈ ল'লোঁ আৰু ভেজিটেবলটো খাই ভাল লাগে ন মিক্স ভেজটো বোলে বহুত টেষ্টি হৈছে চ' ময়ো ট্ৰাই কৰিব লৈছিলোঁ তাৰপিছত প্ৰথমে ভেজ খাই চাওঁ কেনেকুৱা লাগে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰু এইফালে মোক দালি দিব আহিছিলে আৰু মই অলপমান উঠি দিলোঁ কাৰণ ঠাইডোখৰ আহিব নোৱাৰে চেপা হৈ আছিলে আৰু মই ভাবিলোঁ যে গৰম গৰম দালি মোৰ গাত যদি পৰি যায় সেইকাৰণে মই ধুমধাম উঠি দিলোঁ আৰু দালিখিনি খাই ইমান টেষ্টি লাগিছে ন গোটেই খানাবোৰ টেষ্টি হৈছে ইমান ভাল লাগিছে খাই পেলাই আমাৰ আৰু নিকাহ হোৱাৰ পিছত আৰু দৰা কইনাই একেলগে বহি কথা পাতি আছিলে মই ভাবিলোঁ অকণমান শ্বুট কৰি লওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ সিহঁতে কথা পাতি আছিলে আৰু দৰা কেইজন দৰা এইফালে অকণমান বিয়াৰ চফ খালোঁ আৰু খাই পেলাই এইফালে মোৰ ভণ্টি এজনীৰ লগত মই মানে এনেই ধেমালি কৰি আছিলোঁ আৰু বিয়া তাইৰ এক্সাইটমেণ্টত হাঁহি আছে আৰু এইটো লৈছে এতিয়া মই দৰাক মানে দৈ আৰু গোল্লা দিম তাই দৰাক আদৰিব যে তাই মানে আমাৰ মাহী চব পাহৰি যায় ডেম এক্সাইটেড কি দিব গোল্লা দিব বিয়া আপোনালোক চবে দোৱা কৰিব এইফালে এতিয়া কইনা ঘৰত বহি আছে নিজৰ ঘৰত
আৰু এতিয়া এই ঘৰৰ পৰাই আৰু তাইক এতিয়া বিদায় দিবই আৰু বেছি সময় নাই সেইবাবে তাই চবৰ লগতে আৰু আমাৰ চবৰ লগতে আমাৰ আম্মা আমি চব আছিলোঁ চবৰ লগতে তাই বহি পেলাই অলপ কথা চথা পাতিলে আৰু এইফালে দৰা আৰু দৰাৰ লগত অহা কেইজনৰ বাবে এয়া গোল্লা আৰু দৈ ৰেডি কৰি আছিলে সিহঁতে যেনেকৈ পাৰিছে তেনেকৈ ৰেডি কৰিছে আৰু দিবৰ বাবে আৰু দৰায়ো বেছি মানুহ অনা নাছিলে মাত্ৰ 4জন মানুহ আহিছে দৰাক লৈ কাৰণ সিহঁতে ইমানখিনি কৰিব নোৱাৰিব ন সেইবাবে মানে মানুহ বেছি অনা নাই আৰু দৰাই আৰু এয়া সিহঁতক দিবৰ বাবে এইখিনি ৰেডি কৰি আছে আৰু ভাইটিয়ে কৈ আছে মোকো দে ধেমালি কৰি আছে আৰু এতিয়া কইনাক আমাৰ ঘৰৰ পৰা বিদায় দিব আৰু নিজৰ ঘৰৰ পৰা উলিয়াই আনিছে এতিয়া তাই মাকৰ কাৰণে বহুত কান্দিছে মাকৰ কাৰণে দুখ কৰিছে বহুত দুখ কৰিছে ছোৱালী নাই আৰু ন মাকৰ তাইক বিয়া দিয়াৰ পিছত আৰু ছোৱালী নাই আৰু 3টাই ল'ৰা সিহঁতৰ 2জনী ছোৱালী 3টা ল'ৰা গাইজ এতিয়া সেই সময়টো চাপি আহিলে আৰু কইনাক এতিয়া ফাইনেলি বিদায় দিব আৰু চমজি দি দৰাৰ হাতত এই সময়কণ বহুত দুখ লগা সময় আৰু এই মুহূৰ্তটোত অন্তৰত বহুত দুখ লাগে যাৰ যাৰ জীৱনলৈ আহিছে সিহঁতে ভালদৰে গম পাব কিমান দুখ লাগে দৰাৰ হাতত চমজি দিয়ে ঘৰৰ মানুহে এজন ডাঙৰ মানুহে ইমানেই দুখ লাগে
আম্মাই ককায়েকক লৈ আহিলে। যিমানে যি হওক ডাঙৰ ককায়েক হয়, মাকৰ লগত সমানে সমানে সিহঁতক ডাঙৰ কৰাত ককায়েকৰো অৱদান আছে বহুতখিনি। সেইবাবে আম্মাই লৈ আহিলে। সিহঁতৰ দুজনৰে মূৰত হাত দি পেলাই হাত খেপিয়াই দিব দিলে ককায়েকক। অলপ বুজাই বহাই ডাঙৰ ককায়েক তই বাপেক হ'লেও আছ, তই মুৰব্বী হ'লেও আছ, তই ঘৰখনৰ চব আছ। তোৰ ভনীয়েক আৰু তোৰ জোৱাইক আজিৰ পৰা হোৱা জোৱাইক তই ধুনীয়াকৈ তই মোৰ আকৌ পালা। আৰু ককায়েকে যেতিয়া এনেকৈ সিহঁতৰ মূৰত হাত দিলে বহুত দুখ লাগিল দেই। আমি চবেই কান্দি দিলোঁ। ইমান দুখ লাগিছে ন, ককায়েকে কান্দি দিছে। আৰু এতিয়া ঘৰৰ পৰা ওলাই গ'ল। ঘৰৰ পৰা বিদায় ল'লে আৰু ফাইনেলি ওলাই গ'ল। মোৰ নিজৰ কথাও মনলৈ আহিছে দেই, খুব দুখ লাগিছে। কিন্তু অন্তৰখন ফাটি যায়, কইনাজনীয়ে বুজি পায় কেনেকুৱা লাগে। আৰু গাইজ, এই আছিল বাপেক নোহোৱা একেবাৰে সাধাৰণ ঘৰৰ ছোৱালী এজনীৰ বিয়া। আপোনালোকৰ কেনেকুৱা লাগিল গাইজ? দুৱা কৰিব তাইৰ কাৰণে। আৰু এয়া দৰাৰ ঘৰৰ পৰা অনা মিঠাই চাঞ্চতে খাই আছে। বিয়াৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। আজিলৈ আহিলোঁ। বাই, কমেণ্টত জনাব।